নমস্কাৰ, মই আজিজুল হক ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ সাংগঠনিক সম্পাদক। মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আমি আজিৰ পৰা প্ৰায় এবছৰ আগতে কেইজনমান যুৱকে আমি চিন্তা চৰ্চা কৰি এটা NGOৰ জন্ম দিছিলোঁ। সেই NGOটোৰ নাম হৈছে ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি। আপোনালোকে অৱগত। এটা বছৰ আমি সম্পূৰ্ণ কৰিলোঁ। আপোনালোকে সামাজিক মাধ্যমৰ জৰিয়তে হওক বা বহু ব্যক্তিয়ে আমাক ফিজিকেলিও সহায় কৰিছে, পৰামৰ্শ আগবঢ়াইছে, যাৰ পৰিপ্ৰেক্ষিতত আমি এটা বছৰ সফলতাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া আমাৰ দ্বিতীয়টো বছৰ আৰম্ভ হৈছে। গতিকে এই বছৰতো আপোনালোকৰ আমি পৰামৰ্শ, আপোনালোকৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। মই এই চেগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি যোৱাটো বছৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী যেনে বৃক্ষৰোপণ বা আমি ডাষ্টবিন বিতৰণ বা আমি বিশ্ব পৰিৱেশ দিৱসেই হওক, শিক্ষক দিৱস হওক, প্ৰতিটো দিৱস আমি পালন কৰিবলৈ যত্ন কৰিছোঁ। তাৰ উপৰিও আমি সমাজত শৈক্ষিক দিশটোক কেনেকৈ আগুৱাই নিব পাৰি সেই বিষয়ে চিন্তা চৰ্চা আলোচনা চক্ৰ কৰিছোঁ। আমি যোৱা জুলাই মাহত আমি কি কৰিছোঁ, শিক্ষা বিতৰণ কৰিছোঁ, মানে ফ্ৰীভাৱে আমি ক্লাছ 12 আৰু ক্লাছ 10ক আমি জুলাই মাহত শিক্ষা দিবলৈ আমি চেষ্টা কৰিছোঁ। এনেকুৱা ধৰণৰ কিছুমান ইনিচিয়েটিভ বা পদক্ষেপ আমি ল'বলৈ চেষ্টা কৰিছোঁ। গতিকে যোৱা বছৰত আপোনালোকে খুব সহায় কৰিলে। আশা কৰি এই বছৰত আপোনালোকে খুব সুন্দৰভাৱে সহায় সহযোগিতা কৰিব আৰু ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ সৈতে যুক্ত হৈ থাকিব। ধন্যবাদ।